এই প্ৰশ্নটোত দিয়া আছে আমাৰ হৈ যোৱা পৰীক্ষাৰ নৱোদয় পৰীক্ষাৰ প্ৰথম প্ৰশ্নটো গণিতৰ প্ৰথম প্ৰশ্নটো আছিলে 41 নম্বৰৰ এখন বৰ্গাকৃতিৰ বাগিচাৰ দিশ 50 মিটাৰ বাগিচাখনৰ ভিতৰত চাৰিওপিনে 2.5 মিটাৰ বহলৰ এটা ৰাস্তা আছে এই ৰাস্তাটো সমান কৰিবলৈ প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হ'লে মুঠ খৰচ কিমান হ'ব এটো অপচন দিয়া আছে চাৰিটা যে এটো আমাৰ বুজি পাব লগা হলে আমি কি কৰিম আমাৰ এই অংকটো কৰিব লগা হলে কৰিব লাগিব কি কৈছে প্ৰথমতে কৈছে কি বৰ্গাকৃতিৰ এখন বাগিচা আৰু তাৰ দিশ কৈছে 50 মিটাৰ মানে চাৰিওফালে 50 মিটাৰ আৰু কি কৈছে তাৰ ভিতৰত মানে কি 2.5 মিটাৰৰ এটা ৰাস্তা আছে চাৰিওফালে মাজৰখিনি গ্ৰাউণ্ড হ'ব নিশ্চয় আৰু তেতিয়া হলে সেই ৰাস্তাটো মানে ঠিক কৰিবলগীয়া হলে কি কৰিব লাগিব কিমান টকা 10 মানে প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 10 টকাকে তেতিয়া হলে আমাৰ খৰচাটো এই গোটেই ৰাস্তাটো বনাওতে খৰচাটো কিমান হ'ব খৰচ কিমান হ'ব এতিয়া ইয়াত আমাৰ চোৱা ইয়াতে মই বনাই লৈছো এটো এই 50 মিটাৰৰ এটা বৰ্গ এই বৰ্গাকৃতিৰ বাগিচা এই বাগিচাখনৰ কি হৈ আছে দিশটো হৈ আছে 50 মিটাৰ আৰু ইয়াৰ এই ভিতৰত আমাৰ কি হৈ আছে এই 2.5 মিটাৰৰ এটা ৰাস্তা আছে ৰাস্তাটো কি হৈ আছে এতিয়া এইখিনি আমাৰ কি কৰিব লাগিছে পলিশ মানে অলপ ঠিক ঠাক কৰিছে প্ৰতি বৰ্গ মিটাৰত খৰচ আছে 10 টকা তেতিয়া হলে আমি এটো উলিয়াব লগা হলে আমি কালিটো উলিয়াব লাগিব এই ৰাস্তাটোৰ কালি আমি এইখিনি কৰিলো ইয়াৰ পৰা ইয়ালৈ আমি ধৰি ললো এইখিনিৰ পৰা ইয়ালৈ 2.5 ইয়াৰ পৰা ইয়ালৈ 2.5 ইয়াৰ পৰা ইয়ালৈ 2.5 আমি হেতু আমি ধৰা নাই আমি ইফালে এটা আয়ত পাম ঠিক তেনেকে তলৰ ফালেও আমি এটা আয়ত পাম ইয়াত দুটা আয়ত পালো সমান সমান আকৌ ইফালে এটা এটো এটা আয়ত পালো এটো এটা আয়ত পালো এই আয়তৰ কি হ'ব এইখিনিৰ পৰা ইয়ালৈ 50 মিটাৰ আৰু দিশটো হল এটো প্ৰস্থটো হল 2.5 আৰু এতিয়া চোৱা এটো দিশটো 50 মিটাৰ আৰু প্ৰস্থটো 2.5 এতিয়া হলে এইখিনি হতৰ দৈৰ্ঘ্যটো কিমান হ'ব এইখিনি হতৰ দৈৰ্ঘ্যটো কিমান হ'ব ইয়াতে চোৱা ইফালে 2.5 ইয়াতো 2.5 মিটাৰ ইয়াতো 2.5 মিটাৰ হল তেতিয়াহলে 2.5 যোগ 2.5 কিমান হল 5 মিটাৰ হল আমি 5 মিটাৰ যদি বাদ দিও তেতিয়াহলে কিমান হ'ব এইখিনি দৈৰ্ঘ্যটো কিমান হ'ব 50 বিয়োগ 5 মানে কিমান হল 45 মিটাৰ 45 মিটাৰ হল আৰু প্ৰস্থ সেম থাকিব 2.5 এইটো আৰু এইটো আয়ত একে এইটো আয়ত একে তেতিয়া হলে আমি গোটেইখিনি আমি আয়তৰ ক্ষেত্ৰফল উলিয়াই তেতিয়া বাকিখিনি লগত 10 পূৰণ কৰি দিলে আনসাৰটো ওলাই যাব এতিয়া চোৱা কি হ'ব দুটা ক্ষেত্ৰফলৰ প্ৰথমটো আছিলে দুটা আয়তৰ ক্ষেত্ৰফল কি হ'ব আমি শৰ্টলি কৰি দিছো প্ৰথমৰ দিশ আছিলে এটা দুটা আয়তৰ ক্ষেত্ৰফল উলিয়াব লগা হলে আমি দুটা লিখি দিছো প্ৰথমটো ইয়াতে দিশ আছে 50 মিটাৰ প্ৰস্থ আছে 2.5 এতিয়া ইয়াৰ এই ক্ষেত্ৰফলটো হ'ব কিমান 2 ইনটু কিমান হ'ব 2 ইনটু 50 হলে 100 লগত 2.5 পূৰণ কৰিলে কিমান হ'ব 250 মিটাৰ বৰ্গ মিটাৰ আৰু এটা যেটো আমাৰ আছে এটো যেটো আছে এটো আৰু এটো এই দুটাৰ আমাৰ কালি হ'ব কিমান হ'ব 2 ইনটু কিমান হ'ব ইয়াৰ দিশ আছিল 45 মিটাৰ আৰু প্ৰস্থ আছিল 2.5 এটো পূৰণ কৰিলে 5 হৈ গ'ল কিমান হ'ব 5 ইনটু 4 45 কৰিলে 5 ইনটু 45 কৰিলে আমাৰ কিমান হ'ব 225 বৰ্গ মিটাৰ এতিয়া মুঠ কিমান হ'ব ৰাস্তাটোৰ মুঠ কালি বা ক্ষেত্ৰফল
কিমান হ'ব 250 যোগ কিমান হ'ব 225 সমান কিমান হৈ গ'ল কিমান হ'ব এটা কৰিলে 5 7 4 বৰ্গ মিটাৰ গতিকে এই 1 বৰ্গ মিটাৰ খৰচ হয় 10 টকা গতিকে আমি শৰ্টলি কৰি দিছোঁ 4 7 5 বৰ্গ মিটাৰত খৰচ হয় কিমান হ'ব 10 টকাকে যদি প্ৰতি বৰ্গ মিটাৰত খৰচ হয় তেতিয়া হলে কিমান হ'ব 475 into 10 কিমান হ'ব টকা কিমান হ'ল 4750 টকা এটো হ'ব আনসার এতিয়া আমি কিমান কলো 475 টকা ইয়াতে আমাৰ অপচনত দিয়া আছে বি নম্বৰটো এটো হ'ব ৰাইট আনসার এতিয়া পিছৰ অংকটোলৈ আহো এতিয়া চোৱা এই 42 নম্বৰ অংকটো দিয়া আছে তলত দিয়া আয়ত চাৰিটাৰ কোনটোৰ ক্ষেত্ৰফল আটাইতকৈ বেছি আৰু এই ক্ষেত্ৰফলৰ পৰিমাণ বৰ্গ মিটাৰত বৰ্গ সেন্টিমিটাৰত কিমান হ'ব প্ৰথমটো দিয়া আছে দিশ দিয়া আছে 18 সেন্টিমিটাৰ প্ৰস্থ 10 সেন্টিমিটাৰ পিছৰটো দিয়া আছে দিশ প্ৰস্থ সমান মানে আয় বৰ্গ হৈ আছে 14 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ পিছৰটো দিয়া আছে 12 সেন্টিমিটাৰ এই প্ৰস্থ হৈছে আৰু দিশ হৈছে 16 সেন্টিমিটাৰ আৰু চতুৰ্থটোত আছে 17 সেন্টিমিটাৰ দিশ আৰু 11 সেন্টিমিটাৰ প্ৰস্থ ইয়াতে অপচন চাৰিটা দিয়া আছে কোনটো আনসাৰ শুদ্ধ হ'ব ইয়াৰ ক্ষেত্ৰফল উলিয়াব দিছে আমি কোনটো আটাইতকৈ বেছি ডাঙৰ মানে ক্ষেত্ৰফলটো আটাইতকৈ বেছি এটো আমি চাৰিটাৰে আমি ক্ষেত্ৰফল উলিয়াম তাৰ পিছত আমি গম পাম এতিয়া চোৱা এ নম্বৰৰ যেটো আয়ত আছে তাৰ ক্ষেত্ৰফলটো হ'ব 10 পূৰণ 18 পূৰণ 10 বৰ্গ সেন্টিমিটাৰ এতিয়া এটো পূৰণ কৰিলে হ'ব 180 বৰ্গ সেন্টিমিটাৰ তাৰ পিছত 14 into 14 হ'ব 196 বৰ্গ সেন্টিমিটাৰ আৰু 12 into 16 কিমান হ'ব 192 বৰ্গ সেন্টিমিটাৰ আৰু পিছৰটো 17 into 11 হ'ব 187 বৰ্গ সেন্টিমিটাৰ এতিয়া আটাইতকৈ ডাঙৰ ক্ষেত্ৰফল হৈ আছে আমাৰ ইয়াত এটো মানে এটো বি নম্বৰটো হৈছে আমাৰ অপচনতে আছে অপচন কেটা চাও আমি কোনটো ৰাইট আনসাৰ হ'ব ইয়াত এ দিয়া আছে 192 সি 192 ডাঙৰ আৰু তাৰ পিছত দিয়া আছে বি দিয়া আছে বি টো দিয়া আছে 196 এইটোৱে হ'ব ৰাইট আনসাৰ